ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ আধুনিক অসমীয়া গীতি সাহিত্য পেপাৰখনৰ এটি অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নটো হৈছে আমোলমোল শেৱালিৰ গোন্ধ গীতটিৰ মূল ভাৱ লিখা। উত্তৰটি হ'ল কাব্যিক সৌন্দৰ্যৰ মূল উৎস হ'ল ভাৱৰ গভীৰতা আৰু শব্দৰ শৈল্পিক ব্যৱহাৰ। গীতটোত শেৱালি ফুলক কেন্দ্ৰ কৰি প্ৰেমিকৰ হৃদয়ৰ কোমল আৱেগ, লাজ, সংকোচ, সান্নিধ্যৰ হেঁচা আৰু প্ৰকৃতিৰ সৌন্দৰ্য একেলগে খাপ খাই পৰিছে। গীতিকাৰে উপমা, প্ৰতীক আৰু ধ্বনিৰ খেলতকৈ গীতটোত এক অনুপম কাব্যিক ৰূপ দিছে। গীতটোত প্ৰকৃতিৰ সজীৱ চিত্ৰণ সুন্দৰকৈ ফুটি উঠিছে। উদাহৰণস্বৰূপে আমোলমোল শেৱালিৰ গোন্ধে যাওঁ বুলিয়ে যাব নোখোজে চোন। ইয়াত শেৱালিৰ সূতক এনে সজীৱতাৰে দেখুওৱা হৈছে যি প্ৰেমিকক যাত্ৰাৰ পৰা থমকি ৰবলৈ বাধ্য কৰিছে। শেৱালি ফুল যেন স্নিগ্ধতাৰ প্ৰতীক, গতিকে প্ৰকৃতি ইয়াত কেৱল পটভূমি নহয়, প্ৰেমিকাৰ ভাৱ প্ৰকাশৰ অন্যতম সজীৱ ভাষা। গীতটিত উপমা আৰু প্ৰতীকৰ ব্যৱহাৰ হৃদয়স্পৰ্শী বুলি ক'ব পাৰি। সেন্দুৰকণক কেঁচা সোণৰ সৈতে তুলনা কৰি গীতিকাৰে প্ৰেমিকাৰ সৌন্দৰ্যক মহামূল্যৱান আৰু দীপ্তিময় ৰূপত প্ৰতিফলিত কৰিছে। শেৱালি ফুলক কোমল, প্ৰেম আৰু ক্ষণস্থায়ী সৌন্দৰ্যৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে। সেইদৰে বাঁহী আৱেগ আৰু অন্তৰৰ সুৰ আৰু নিয়ৰক সতেজতা আৰু পবিত্ৰতাৰ প্ৰতীক হিচাপে উল্লেখ কৰিব পাৰি। গীতটিত ভাৱৰ গভীৰতা উপলব্ধি কৰিব পাৰি। গীতটোৰ কেন্দ্ৰস্থলত প্ৰেমিকৰ অন্তৰংগ আকাংক্ষা আৰু সান্নিধ্যৰ হেঁচা দেখিবলৈ পোৱা যায়। দুচকুৰ সংযোগ হ'ল প্ৰেমিকৰ এক নীৰৱ ভাষা, সেয়াও গীতত ফুটি উঠিছে। এইদৰে চকুৱে চকুৱে পৰা হ'লে চাই দেখিলোঁহেঁতেন, আনহাতে মোক তোল শেৱালিৰ গোন্ধ। ইয়াত প্ৰেমিকৰ অনুৰোধ আৰু ব্যাকুলতাই প্ৰেমৰ ভাৱক শীৰ্ষলৈ লৈ গৈছে। গীতটিৰ ধ্বনি মাধুৰ্য অতি সুন্দৰ। গীতটোৰ শাৰীৰ গঠন একেবাৰে সুৰে-সুৱলা আৰু ছন্দময়। চকুৱে চকুৱে, পাৱলি পাৱলি, মোক তোল আদি অংশত পুনৰাবৃত্তি ধ্বনিৰ মাধুৰ্য বৃদ্ধি পাইছে। সাহিত্যিক ৰঞ্জন শব্দ অনুনন ধ্বনিৰ অপূৰ্ব উদাহৰণ। অসমীয়া সংস্কৃতিত শেৱালি ফুল অতি গুৰুত্বপূৰ্ণ। কবিয়ে সেই ফুলক প্ৰেমৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। শেৱালি ফুল নিয়ৰত তিতা আৰু দুবৰিৰ ওপৰৰ পৰা এইবোৰ জীৱনৰ ক্ষণস্থায়ী সৌন্দৰ্যৰ প্ৰতীক। প্ৰেমো তেনে এক অভিজ্ঞতা যি কোমল, মধুৰ কিন্তু ক্ষণস্থায়ী। গীতিকাৰে ইয়াত জীৱনৰ এই গুপ্ত দাৰ্শনিক সত্য সূক্ষ্মভাৱে প্ৰকাশ কৰিছে। গীতটিৰ কাব্যিক সৌন্দৰ্য মূলতঃ প্ৰকৃতিৰ ছবিৰ লগত প্ৰেমিকৰ কোমল অনুভূতিৰ মিশ্ৰণ। গীতিকাৰে শব্দ, ছন্দ, ধ্বনিৰ মাধুৰ্য, উপমা আৰু প্ৰতীকৰ দ্বাৰা গীতটিক সুধাৰসৰ ভঁৰালৰ ৰূপ দিছে। ইয়াৰ কাব্যিক সৌন্দৰ্য সৰল, কোমল আৰু মনোমুগ্ধকাৰী যি অসমীয়া কাব্য সংগীতৰ এক অমূল্য সৃষ্টিৰূপে গণ্য কৰিব পৰা যায়। ধন্যবাদ।